ডুমডুমাত MK চাহ এক্সপৰ্ট লিমিটেডৰ সামদাং চাহ বাগিচাত মহিলাৰ অকাল মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। সামদাং চাহ বাগিচাৰ 60 বছৰীয়া পূৰ্ণিমা তাঁতী নামৰ মহিলাগৰাকী বাগিচাখনৰ চিকিৎসালয়ত মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহুজাতিক চাহ কোম্পানীটোৰ চিকিৎসালয়খনত এম্বুলেন্সৰ চালক নথকাত উন্নত চিকিৎসাৰ বাবে নিব নোৱাৰাত বাগিচাৰ চিকিৎসালয়তে মৃত্যু হয় পূৰ্ণিমা তাঁতী নামৰ এগৰাকী মহিলাৰ। সামদাং চাহ বাগিচাৰ পৰিচালক মৃদুল হাজৰিকাৰ তত্বাৱধানত থকা চিকিৎসালয়খনত ৰোগীৰ ওপৰত হিটলাৰী শাসন চলোৱাৰ বাবে মহিলাগৰাকীৰ অকাল মৃত্যুৰ অভিযোগ স্থানীয় শ্ৰমিকৰ। মহিলাগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি শ্ৰমিকৰ উত্তাল প্ৰতিবাদস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হয়। পৰিচালক মৃদুল হাজৰিকাৰ বিৰুদ্ধে হিটলাৰী শাসন চলোৱাৰ অভিযোগ আটছাৰ নেতৃবৰ্গৰ। হিটলাৰী পৰিচালকগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী আটছাৰ। চাহ বাগিচাখনৰ চিকিৎসালয়ত চিকিৎসক নাৰ্ছ তথা কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নথকাত এইদৰে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। ফোন কৰিলো ডক্টৰ নাই এম্বুলেন্স নাই একো নাই আমাৰ মাৰ কাৰণে লৈ গ'ল পৰাৰ কাৰণে ফোন কৰি আছো এনেকৈ লৈ কিনে গৈ চাইছো ডক্টৰে নাই কি মেনেজাৰ মানে কি কোম্পানী হৈছে গাড়ী নাই একো ব্যৱস্থা নাই আজি ডক্টৰ চৰকাৰে কিজানি মোৰ মা থাকিলে। কি নাম আপোনাৰ মাৰ? মাৰ নাম পূৰ্ণিমা আছিল। আমাৰ মা কি কৰি দিলে মই ইয়াত নেৰাখো আমাৰ মা মোক চিনেমা বনাব নাই মোক একো কৰিব নাই আমাৰ মা। তেওঁৰ গাফিলতিৰ কাৰণে শম্ভু তাঁতীয়ে পংগু হ'ল আৰু দুজন এতিয়া পংগু হৈ আছে। আৰু আজি তেওঁৰ চৰম গাফিলতিৰ কাৰণে আজি আমাৰ আইতা এজনীয়ে আমাৰ পূৰ্ণিমা তাঁতী প্ৰায় 60 বছৰ বয়সত তেওঁ আজি প্ৰাণ ত্যাগ কৰিবলগীয়া হয়। ইয়াত এম্বুলেন্স চৰকাৰে দিছে, 2খনকৈ এম্বুলেন্স আছে চৰকাৰে দিয়া। সেই 2খনকৈ এম্বুলেন্স থকা স্বত্তেও তেওঁৰ ড্ৰাইভাৰ নিদিয়ে। অৱশ্যে তেওঁৰ ব্যক্তিগত ড্ৰাইভাৰ 3জন আছে। আজি যদি তেওঁৰ ঘৰত আমি সন্মানে কৈছোঁ তেওঁৰ দেউতাক হওক মাক হওক কোনোবা যদি বেমাৰ হয় ৰাতি 3টা বজাত এটেণ্ডেঞ্চ যিজন মেডিকেলত থাকে তেওঁ তাৰ ঘৰত যাবলগীয়া হয় 1 মিনিটৰ ডিষ্টেঞ্চ। আৰু তেওঁ ব্যক্তিগত 2-3টা ড্ৰাইভাৰ আছে, ব্যক্তিগত 3-4খন গাড়ী আছে, কোম্পানীৰ এখন গাড়ী থকা স্বত্তেও সেই এম্বুলেন্স তেওঁক আনিব যাব ঘৰত ট্ৰিটমেণ্ট কৰিব যাবলগীয়া হয়। স্কুল বাছ আৰু এই এম্বুলেন্স গাঁৱৰ পৰা মানুহ আনিব পঠাই এই কলঘৰত কাম কৰিবৰ কাৰণে ৰাতি। সেইকাৰণে তেওঁ এম্বুলেন্স দিব নোৱাৰে আৰু সেই এম্বুলেন্স দিব নোৱাৰাৰ কাৰণে আজি আমি আইতাজনক হেৰুৱালোঁ। আৰু এইটো তাৰ প্ৰথম ঘটনা নহয়, তেওঁ এই কোম্পানী যি এম্বুলেন্স পুৰণা এম্বুলেন্স আছিলে বিক্ৰী কৰিলে আৰু এখন পুৰণা এম্বুলেন্স ইয়াতে ৰখাই থৈছে আৰু সেই চৰকাৰে এম্বুলেন্সটো চলাই আছে। আৰু সেই এম্বুলেন্স কি কামত লগাইছে? মানুহ অহা নিয়াৰ কাৰণে, এইটো ডেইলি ৰেটৰ কাৰণে। আৰু ইয়াৰ পৰা এটা এম্বুলেন্স বিক্ৰী কৰিলে আজি আমাৰ মানুহক তেওঁ মাৰিছে। আমি এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আৰু আমি আপোচ নকৰোঁ, কোনো ধৰণৰ আমি মানি লওঁ এই মৃদুল হাজৰিকা বোলাজনক যদি শাস্তি নিদিয়ে যিকোনো পৰিস্থিতি হ'ব কিন্তু ইয়াত চৰকাৰ আৰু কোম্পানী কৰ্তৃপক্ষ দায়িত্ব হ'ব। আৰু আমি বাৰম্বাৰ সকোৱাইছিলোঁ এই আমাৰ ভাস্কৰ মিলি যিজন এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ বাৰম্বাৰ তেওঁক আমি স্মাৰক পত্ৰ দিছিলোঁ। কি গোপন বুজাবুজি আছে, কিমান চাপাত লয়, কেইটকা পইচা মানে খামত খাই কিনে সেই মেনেজাৰজনক যে ৰক্ষণাবেক্ষণ দিছে। আমি লেবাৰ মিনিষ্টাৰকো জনাইছিলোঁ যে এই মেনেজাৰ নালাগে নহ'লে চামদাং বাগানৰ দিন শেষ হ'ব। আৰু এইটো ষ্টাৰ্ট কৰিলে তেওঁ। আৰু এতিয়া গৈ কিনে তেওঁ পাৰ্টি কৰিব গৈছে। এতিয়া মানুহ এজন ঢুকাইছে। আমি দোষাৰোপ কৰিব বিচৰা নাই মেডিকেল ষ্টাফক বা ডক্টৰক, তেওঁলোকে প্ৰপাৰ ট্ৰিটমেণ্ট দিয়ে। কিন্তু তেওঁলোকে কি কৰিব? তেওঁ যদি ডক্টৰ নিদিব, দৰৱ পাতি নিদিব, NRHMৰ যিটো ডক্টৰ এই দৰৱ, সেই NRHMৰ দৰৱ আমাৰ ইয়াত দিয়া হয় আৰু সেইটো বিল কোম্পানীত মাৰে আৰু সেই পইচা যায় তাৰ পকেটত বাগানৰ মানুহ। তেওঁৰ সেই গাফিলতিৰ কাৰণে আমি আইতাজনক হেৰাবলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত কিন্তু আমি কোনো ধৰণৰ কোনো আমি মানিয়ে নলওঁ। আৰু আমি বাৰম্বাৰ জনাইছিলোঁ শম্ভু তাঁতীৰ পৰা আদি কৰি এতিয়া ৰাম পৰ্যায়লৈকে পংগু হৈ আছে ইয়াত। আৰু বহুত ধৰণৰ বস্তু তেওঁ দিনক দিনে বিক্ৰী কৰিছে। আৰু এটা কথা আপোনালোকে জ্ঞাত যে ইয়াত প্ৰায় 1 মাহত প্ৰায় 5জন মান এক্সিকিউটিভ ৰিজাইন মাৰি গৈছে। তাৰ কাৰণে তেওঁ মদ খাই আহি ইয়াত উৎপাত কৰে ফেক্টৰীৰ ভিতৰত আৰু এতিয়া পাৰ্টি কৰিব গৈছে। আৰু সেইজন ব্যক্তিৰ কাৰণে আমাৰ ইয়াত শ্ৰমিক প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমি কোনো ক্ষেত্ৰত মানি নলওঁ। আমি বাৰম্বাৰ জনাইছিলোঁ ভাস্কৰ মিলি ছাৰক যে আমাক চামদাঙত লাগে, কিন্তু কিবা নিশ্চয় তাৰ অংক আছে, কিবা মোটা ধন হয়তো ভাস্কৰ মিলি পায়, ইয়াত চাপাত পায়।
সেইকাৰণে আমাৰ সঞ্জয় কিষাণকো আমি জনাইছিলোঁ শ্ৰম মন্ত্ৰী তেওঁক এই ক্ষেত্ৰত কোনো ধৰণৰ একশ্যন লোৱা আমি দেখি পোৱা নাই গৈ পাইছে অত্যন্ত পৰিতাপৰ দুখৰ বিষয় যে এজন উচ্চ শিক্ষিত যিজন মেনেজাৰ নিজকে বহুত ডাঙৰ শিক্ষিত মানে ব্যক্তি হিচাপে তেওঁ পৰিগণিত কৰে আৰু তেওঁ বোলে আমাৰ হিউমেন ৰাইটছৰ কিবা বিষয়ববীয়াও হয় এইজন বিষয়ববীয়া হৈছে চামদাং চাহ বাগিচাৰ ধৃত মেনেজাৰ মৃদুল হাজৰিকা তেওঁৰ চৰম গাফিলতিত আজি আমাৰ আইতা এজনী পূৰ্ণিমা তাঁতী প্ৰায় 60 বছৰ বয়স আজি প্ৰাণ ত্যাগ দিবলগীয়া হ'ল আজি চৰকাৰে প্ৰত্যেকটা বাগিচাত এখনকৈ এম্বুলেন্স প্ৰদান কৰিছে কিন্তু সৌভাগ্যক্ৰমে আমাৰ চামদাং চাহ বাগিচাত দুখনকৈ আমি এম্বুলেন্স পাবলৈ সক্ষম হৈছোঁ আৰু আগতো ইয়াত পুৰণা দুখন এম্বুলেন্স আছিলে এখন পুৰণা এম্বুলেন্স তেওঁ বেছি দিলে যেতিয়া চৰকাৰৰ এম্বুলেন্স পালে পুৰণা এম্বুলেন্স বেছি দিলে আৰু এখন তাত স্ক্ৰেপত থৈছে সেইটো কালি পৰহি বেছি দিব আৰু আমি জ্ঞাত যে তেওঁৰ ব্যক্তিগত ড্ৰাইভাৰ 3জন আছে আৰু মেডিকেলত 3টা চিপত এজনকে তেওঁ ড্ৰাইভাৰ দিয়ে আৰু মেডিকেলত যদি তেওঁ ব্যক্তিগত কাৰোবাৰ বেমাৰ হয় সন্মানে কৈছোঁ তেওঁ যদি মাক আছে দেউতাক আছে ৰাতি 2টা বজাত 10টা বজাত সৰু সুৰা বেমাৰতে তাত ডক্টৰ যাব লগা হয় নাৰ্ছ যাব লগা হয় উইথ এম্বুলেন্স যায় তাত 1 ঘণ্টা লাগিলে 1 ঘণ্টা তাত থাকিব বাকী ইমাৰ্জেঞ্চি যি হওক মানুহ মৰক মতলব নাই আৰু তাত ইমান 1 মিনিটৰ ডিষ্টেঞ্চত অৱশ্যে তেওঁৰ ব্যক্তিগত দুখনকৈ গাড়ী আছে কোম্পানীয়ে দিয়া গাড়ী আছে ড্ৰাইভাৰ 3জন আছে তৎসত্ত্বেও এম্বুলেন্স তাৰ ঘৰত যাব লাগে আৰু এই এম্বুলেন্সখন ব্যৱহাৰ কৰে কলঘৰত ডেইলি ৰেটৰ দেই গাঁৱৰ পৰা আমাৰ বাগিচাৰ পৰা নহয় দেই একেবাৰে এচিএমএছৰ ভূমিকা একেবাৰে নিম্ন আজি পৰ্যন্ত এতিয়া পৰ্যন্ত এচিএমএছৰ এজনো বিষয়ববীয়া ইয়াত আহি পোৱা নাই মই নিজেই ফোন যোগেদি তেওঁলোকক মাতিছোঁ মই এটা কথা বিচাৰিছোঁ যিটো NRHMৰ দৰৱ পাতি ইয়াত আহে সেই দৰৱ পাতি ব্যৱহাৰ কৰে আৰু বিল মাৰে কোম্পানীক সেই পইচা যায় খৰি পইচা যায় ইয়াত মানে তেওঁৰ কিছুমান ব্যক্তিগত মানুহ আছে যে থাম দি কিনে সেইবোৰ পইচা খায় ইমান ইয়াত কাৰাপশ্যন হৈ থকা স্বত্তেও আমি ৰাজবেৰী ছাৰকো জনাইছিলোঁ যে এজন মেনেজাৰ নালাগে কি কাৰণত কিমান অংক আছে কিমান পাৰ্চেণ্টেজ আছে যে সেই মৃদুল হাজৰিকাত সিহঁতি ৰখাই থৈছে গতিকে আমি এবাৰ কিন্তু আমি শান্ত নাথাকোঁ এবাৰ নামানো মৃদুল হাজৰিকাক যদি ইয়াত থাকিব চামদাং বাগান বৰবাদ হৈ যাব মৃদুল হাজৰিকাত থকালৈকে আমি শান্ত হৈ নাথাকোঁ মৃদুল হাজৰিকা মুৰ্দাবাদ ব্যুৰ ৰিপৰ্ট অসম টুডে।